গৌৰৱ গগৈৰ সাংসদ পুঁজি ৰূপায়ণত ব্যাপক কেলেংকাৰী পোহৰলৈ আহিছে। মাজুলীৰ 2 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিৰণী চৰাৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। 2025 বৰ্ষৰ 6 জুনত শুভাৰম্ভ কৰা জিৰণী চৰাত জিৰণী ল'ব নোৱাৰে মানুহে। গৰু ছাগলীৰ জিৰণী লোৱা স্থানহে যেন হৈ পৰিছে এতিয়া জিৰণী চৰাটো। সততে উন্নয়নৰ ফুলজাৰি মৰা সাংসদ গৌৰৱ গগৈ নিজে উদ্বোধন কৰা জিৰণী চৰাৰ অৱস্থাই উন্মোচিত কৰিছে এতিয়া কিদৰে সাংসদ পুঁজিৰ নামত সংঘটিত হৈছে এই ব্যাপক কেলেংকাৰী। আৰু সাংসদ পুঁজিৰ নামত এতিয়া ব্যাপক কেলেংকাৰী পোহৰলৈ আহিছে। আমি কিছু দৃশ্যাংশ দেখুৱাইছো। গৌৰৱ গগৈৰ সাংসদ পুঁজিৰ ৰূপায়ণত ব্যাপক কেলেংকাৰী। মাজুলীৰ 2 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিৰণী চৰাৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। 2025 বৰ্ষৰ 6 জুনত যিহেতু শুভাৰম্ভ কৰা হৈছিলে জিৰণী চৰা, আৰু সেই জিৰণী চৰাত জিৰণী ল'ব নোৱাৰে এতিয়া মানুহে, কিয়নো গৰু ছাগলীৰ জিৰণী লোৱা স্থানহে যেন হৈ পৰিছে সেই জিৰণী চৰাটো। সততে উন্নয়নৰ ফুলজাৰি মৰা সাংসদ গৌৰৱ গগৈ নিজে উদ্বোধন কৰা জিৰণী চৰাৰ অৱস্থা এতিয়া উন্মোচিত কৰিছে কিদৰে সাংসদ পুঁজিৰ নামত এতিয়া ব্যাপক কেলেংকাৰী সংঘটিত হৈছে। সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট সংসদ এলেকা উন্নয়ন পুঁজিৰ তৰফৰ পৰা মাজুলীত যিকেইটা জিৰণী চৰা নিৰ্মাণ কৰিবৰ কাৰণে 2 লাখ টকীয়া আঁচনি কিছু মাহৰ পূৰ্বে মাজুলীত তেওঁ আধাৰশিলা স্থাপন কৰিছিলে ৰাজকীয় ষ্টাইলত। কিন্তু সেই ৰাজকীয় ষ্টাইলৰ আধাৰশিলা স্থাপন কৰাৰ যিখিনি জিৰণী চৰা, সেই জিৰণী চৰাখিনি আমি বৰ্তমান দেখিছোঁ পূৰ্বৰ আমাৰ বিজেপি পঞ্চায়ত প্ৰতিনিধিসকলে প্ৰত্যেকখন গাঁও এৰিয়াত জলসিঞ্চন বিভাগৰ তৰফৰ পৰা মিনি MCF নামেৰে 25,000 টকা ব্যয় সাপেক্ষে পঞ্চায়ত প্ৰতিনিধিসকলে বনাইছিলে। সেই পঞ্চায়ত প্ৰতিনিধিসকলে 25,000 টকীয়া যি মিনি MCF বনাইছিলে, সেই মিনি MCF আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ 2 লাখ টকাৰ MCFৰ মাজত কোনো পাৰ্থক্য নাই। তাতে আপুনি বুজি পাওক কংগ্ৰেছৰ পালি নেতাসকলৰ দুৰ্নীতি বুজি পাওক, কংগ্ৰেছৰ সাংসদজনৰ দুৰ্নীতিৰ কথা বুজি পাওক, য'ত নেকি 20-25,000 টকাৰ ব্যয় সাপেক্ষে সেই জিৰণী চৰাটো হৈছে। আৰু বনাবলৈ এনেকুৱা জেগা পাইছে চৰ চাপৰি অঞ্চল, য'ত নেকি মানুহ নাযায়। তাত খুব সম্ভৱ আমি যিকেইখন ফটো দেখিছোঁ সেই জেগাকেইটাত আপুনি 2 দিন বা 3 দিন আপুনি লক্ষ্য ৰাখক, তাত খুব সম্ভৱ গৰু বা গাহৰিৰ উপদ্ৰৱ হ'ব, গৰু গাহৰি বান্ধিব। তেওঁ আমাৰ এনেকুৱা নেতৃস্থানীয় জেগাত কমলাবাৰী গড়মূৰ মাজমজিয়াত তেওঁলোকে সেইবিলাক উন্নয়ন কৰিবলৈ দেখা নাই। ইয়াত উন্নয়ন কৰিলে ৰাইজৰ ৰসত পৰিব, সেইকাৰণে চৰ চাপৰি অঞ্চলত গৈ 20-25,000 টকাৰ ব্যয় সাপেক্ষেৰে সেই জিৰণী চৰা নিৰ্মাণ কৰিছে আৰু সেই কংগ্ৰেছৰ পালি নেতাসকলৰ পকেট গৰম কৰাৰ এক পোষকতা কৰিছে। আৰু সেইজনক লৈয়ে আমাৰ বিৰোধী কংগ্ৰেছে আগন্তুক 2026ৰ ৰণনীতি তৈয়াৰ কৰিছে। তেওঁ বোলে অসমৰ ভাবি মুখ্যমন্ত্ৰী হ'ব। ইয়াৰ পৰা আৰু কি ক'ম আমি ক'বলৈ আমাৰ ভাষা নাই। বৰ্তমান সাংসদ হৈ থকা অৱস্থাটো তেখেতৰ সাংসদ পুঁজিয়ে যিখিনি অনুদান আগবঢ়াইছে সেই অনুদানখিনি যে সৎ ব্যৱহাৰ হৈছে নে তেখেতৰ চাবলৈ সময় নাই। এতিয়া আমি নিজে দেখিছোঁ যে 2 লাখ টকা যিখিনি সাংসদ পুঁজিয়ে যি জিৰণী চোৱা বনাইছে, নিশ্চয় এতিয়া আমি এতিয়া চাবলৈ গ'লে এতিয়া হয়তো তেনেকুৱা জিৰণী চোৱা 20,000 মান টকা চাগে পৰা নাই, চাগে 20,000 টকাৰ ভিতৰতে চাগে হৈছে। কিন্তু 2 লাখ টকাত তেখেতসকলে এই জিৰণী চৰা বনাই পেলাই যি সাংসদ পুঁজি অপচয় কৰিছে, আমি ভাবিছোঁ যদি পৰৱৰ্তী পৰ্যায়ত যদি তেখেতে অসমৰ মুখ্যমন্ত্ৰী যদি হয়, অসমখনৰ অৱস্থা কি অৱস্থা হ'ব সেইটো সকলো অনুমেয়। আমি মানে এটা আচৰিত হৈছোঁ, সেইজনে মানে যিটো মানে মুখ্যমন্ত্ৰী হোৱাৰ হাবিয়া কৰি আছে, সেই তেখেতৰ উন্নয়ন পুঁজিয়ে যি পইচা দিছে ইয়াত ইউটিলাইজেশ্যন কৰিছে, 2 লাখ টকা যিবোৰ গৰু গোহালিৰ নিচিনা মানে কাম কৰিছে। গতিকে সেই বস্তুবোৰ আচলতে তেওঁ নজৰ দিয়াটোত ভাল। গতিকে সেইটো মই জনাত 2 লাখ টকাকৈ কিবা জিৰণী চোৱা দিছে, চালি এখন টিংপাত 2 চলা 4 চলা লগাই পেলাই, এই টকা 50,000 খৰচ হোৱা নাই। গতিকে সেই বস্তুটোত তেওঁ নজৰ দিয়ক। গতিকে মুখ্যমন্ত্ৰী হোৱা হাবিয়াসটো তেওঁ ত্যাগ কৰি নিজৰ টকাকেইটা ভালকৈ ইউটিলাইজেশ্যন হৈছে নাই সেই বস্তুটো চাওক, নজৰ দিয়ক। এটাই নহয়, তেখেতৰ যিটো সাংসদ পুঁজিৰ উন্নয়নৰ পইচা, সেই পইচাকেইটা আমি দেখাত ক'ত কি কাম কৰিছে গম নাপাওঁ, কিন্তু এটা এতিয়া এই চাপৰি গাঁৱতে আমি এটা প্ৰত্যক্ষ কৰিছোঁ। গতিকে 2 লাখ টকা যিটো পইচা সাংসদ গৌৰৱ গগৈ উন্নয়নৰ পুঁজিৰ, সেই পইচাটো আচলতে টিংপাত 4 চলা লগাই সেইটো যিটো এটা হেতালি খেলিছে, টকা সৰাট কৰিবলৈ বিচাৰিছে, সেইটো কথা নহয়। গতিকে তেখেতে কি মুখ্যমন্ত্ৰী হৈ পেলাই অসমখন চলাব? গতিকে এই নিজৰ পইচাকেইটাকে যেতিয়া ভালকৈ কাম কৰিছে নাই নজৰ দিব পৰা নাই, অসমখনৰ কথা কি চিন্তা কৰিব?